নিউজকাষ্ট আগবঢ়ালে সিস্টাৰ মছলাই সৰ্বশ্ৰেষ্ঠ গুৰি মছলা। নমস্কাৰ, ND24 চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মানস প্ৰতিমলকে চাই আছে নিউজকাষ্ট, আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰেৰে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ। কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী অৱশেষত দল সলনি কৰিছে, আৰু এই মুহূৰ্তত যি খবৰ, কংগ্ৰেছ ত্যাগ কৰিব ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদানৰ যুঁজা আৰম্ভ কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ আপোনালোকক, বিগ পলিটিকেল ব্ৰেকিং। কংগ্ৰেছৰ বাবে আন এক মুখ্যম আঘাত, দল ত্যাগ কৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অচিৰেই ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদানৰ ইতিমধ্যেই যুঁজা আৰম্ভ কৰিছে। অচিৰেই বিজেপি নেতাৰে যোগদানক লৈ তেওঁ আলোচনাত বহিব। সমষ্টিত দলৰ কৰ্মীসকলৰ সৈতেও আলোচনা কৰিছে বিধায়কজনে। এটা ব্ৰেকিং নিউজ জনাইছে এই মুহূৰ্তত আমি আপোনালোকক। যিটো সময়ত ৰূপজ্যোতি কুৰ্মীক লৈ বিভিন্ন কথা বতৰা চলি আছিলে, ৰূপজ্যোতি কুৰ্মীয়ে দল সলনি কৰিব নেকি কংগ্ৰেছৰ ভিতৰ চৰাত, এই মুহূৰ্তত সভাপতি কেন্দ্ৰিক যি বাদ বিবাদ চলি আছে, তাৰ মাজতে ৰূপজ্যোতি কুৰ্মীয়ে এই মুহূৰ্তত ডাঙৰ বিস্ফোৰণটো ঘটাইছে। আৰু আমি জনাবলৈ বিচাৰিছোঁ আপোনালোকক, কংগ্ৰেছৰ বাবে এটা ডাঙৰ আঘাত এই মুহূৰ্তত। দল ত্যাগ কৰিব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। অচিৰেই ৰূপজ্যোতি কুৰ্মীয়ে যোগ দিব বিজেপিত, আৰু বিজেপিৰ নেতাৰে যোগদানক লৈ ইতিমধ্যে আলোচনাত বহিছে কুৰ্মী। আৰু আগন্তুক সময়ত নিশ্চয়কৈ আৰু কেইবাগৰাকীও বিজেপি নেতাৰ সৈতে, হয়তো মুখ্যমন্ত্ৰীৰ সৈতেও তেওঁ আলোচনাত বহিব। কিন্তু কংগ্ৰেছৰ ভিতৰ চৰাত যি উমি উমি জ্বলি থকা জুইকুৰা, সেই জুইকুৰা যেন এতিয়া বাহিৰলৈ ওলাবলৈ এই মুহূৰ্তত আমি সকলোৱে দেখিবলৈ পাইছোঁ। আচলতে কেনেধৰণে ক্ষোভ প্ৰকাশ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে কিছুদিন পূৰ্বে সভাপতি কেন্দ্ৰিক যিখন বিবাদ আছিলে কংগ্ৰেছৰ ভিতৰ চৰাত, সেই বিবাদখনে যেন এতিয়া চূড়ান্ত ৰূপ পাইছে। আজিৰ পৰা প্ৰায় ৪৮ ঘণ্টাৰ পূৰ্বে সভাপতি কোন হ'ব APCCৰ, ইয়াকে কেন্দ্ৰ কৰি বিতৰ্ক হৈছিল। ৰূপজ্যোতি কুৰ্মীয়ে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছিল, আৰু কংগ্ৰেছ নেতৃত্বৰে যে ৰূপজ্যোতি কুৰ্মী আৰু আন দুগৰাকীমান বিধায়কৰ কিছু সংঘাত হৈছে, সেই কথা স্পষ্ট হৈ পৰিছিল। আৰু তাৰ পাছত এতিয়াৰ যি খবৰ জনাইছোঁ আপোনালোকক, ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰিব, আৰু বিজেপিত যোগদানৰ বাবে ৰূপজ্যোতি কুৰ্মী ইতিমধ্যে সাজু হৈছে। অচিৰেই তেওঁ বিজেপিৰ নেতাসকলৰ সৈতে বহিব, এই যোগদান সন্দৰ্ভত আলোচনা কৰিব। সমষ্টিত দলৰ কৰ্মীসকলৰ সৈতেও তেওঁ আলোচনা কৰিব। আৰু এই মুহূৰ্তত এটা মন্তব্য, এটা বিশেষ মন্তব্য আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। এইটো কোনে দিছে, কেলে দিছে, এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই, কাৰণ মই একো এই সন্দৰ্ভত মই নাজানো। আৰু মই ছ'চিয়েল মিডিয়া মই বহুত সময়ৰ পৰা মই ফেচবুকো খোলা নাই, মই দেখাও নাই কোনে দিছে, কিয় কাৰণে দিছে, তেনেকৈ একো নাই। এইটো কোনে দিছে, কেলে দিছে, এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই, কাৰণ মই একো এই সন্দৰ্ভত মই নাজানো। আৰু মই ছ'চিয়েল মিডিয়া মই বহুত সময়ৰ পৰা মই ফেচবুকো খোলা নাই, মই দেখাও নাই কোনে দিছে, কিয় কাৰণে দিছে। এয়া আছিলে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য। এটা বিশেষ ছ'চিয়েল মিডিয়া পষ্টক লৈ তেখেতক প্ৰশ্ন সোধা হৈছিল, আৰু প্ৰশ্ন সুধিছিল আমাৰ সাংবাদিকে যে অচিৰেই মৰিয়নি সমষ্টিৰ যিটো ৰাজনীতি, সেই ৰাজনীতিৰ ওলট পালট লাগিব, এনেধৰণৰ কিছু খবৰ আহিছিলে ছ'চিয়েল মিডিয়াত। কোনোবা এগৰাকীয়ে পষ্ট কৰিছিল, সেই পষ্ট সন্দৰ্ভত তেখেতক সোধা হৈছিল। অৱশ্যে তেওঁ তেতিয়া একো স্পষ্টকৈ কোৱা নাছিল। কিন্তু এই মুহূৰ্তত যি খবৰ, কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হৈছে ৰূপজ্যোতি কুৰ্মী। আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ নিউজ এডিটৰ দীপক গগৈৰ সৈতে। দীপক গগৈ, এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ ND24 দৰ্শকসকলক। ৰূপজ্যোতি কুৰ্মীয়ে অৱশেষত জল্পনা কল্পনা, বহু চিন্তা চৰ্চা আৰু বহু আলোচনাৰ অন্তত কংগ্ৰেছ ত্যাগ কৰিছে। অচিৰে তেওঁ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিব আৰু বিজেপিত যোগ দিব বুলি খবৰ পাইছোঁ। কিমান দূৰ এই কথাৰ সত্যাসত্যতা আছে, দীপক গগৈ? চাওক মানক, ৰূপজ্যোতি কুৰ্মী বিশেষকৈ মৰিয়নি কংগ্ৰেছ বিধায়কগৰাকীয়ে অতি শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। এই বিষয়টো যোৱা প্ৰায় এটা বছৰ ধৰি ৰাজ্যৰ ৰাজনীতিত ব্যাপক ৰূপত চৰ্চা হৈছিল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এই কথাখিনি আহিছিল। কংগ্ৰেছৰ এটা বৃহৎ সংখ্যক বিধায়কৰ দলে
দলে বলে ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ এটা কুচকাৱাজ চলাই আছিল বুলি চৰ্চা হৈছিল। তাৰে বহুকেইজন বিধায়ক ভাৰতীয় জনতা পাৰ্টিলৈ গ'ল, কিন্তু কেইবাজনো বিধায়ক বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিসমূহ লবিৰ যিসমূহ বিধায়ক বুলি কোৱা হয় কংগ্ৰেছত, সেইসকলৰ ভিতৰত ৰূপজ্যোতি কুৰ্মী আছিল অন্যতম। আৰু এইগৰাকী বিধায়কে অৱশেষত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব তাৰ নিশ্চিত তথ্য আমাৰ হাতত আহি পৰিছে মানস। আৰু আমি কিছু সময় পূৰ্বে যিহেতু ৰূপজ্যোতি কুৰ্মীৰ সৈতে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিছিলোঁ, অন কেমেৰা আনুষ্ঠানিকভাৱে তেওঁ মন্তব্য কৰাৰ পৰা বিৰত আছে। অফ কেমেৰাত সকলো কথা তেওঁ খোলাখুলিকৈ জনাই দিছে। কাইলৈ পুৱা 10 বজাত অসম বিধানসভাৰ সন্মুখত তেওঁ ডাঙৰ বিস্ফোৰণ ঘটাব। বিধানসভালৈ আহি তেওঁ খুব সম্ভৱ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব। প্ৰথমতে বিধায়ক পদৰূপে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব বিধানসভা অধ্যক্ষলৈ। তাৰপিছতেই তাত সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু তাৰ পিছ মুহূৰ্ততে বিধানসভাৰ পৰা ওলাই গৈ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত তেওঁ যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মানস। আৰু বিশেষকৈ যিহেতু এই মুহূৰ্তত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী অন্যতম জ্যেষ্ঠ আৰু শক্তিশালী নেতা ৰাজনাথ সিং অসমত উপস্থিত আছে, ৰাজভৱনত তেওঁ আছে। গতিকে কাইলৈ পুৱা আগবেলাটো ৰাজনাথ সিং অসমত থাকিব, পুৱা কামাখ্যা মন্দিৰলৈ যাব। গতিকে ৰাজনাথ সিঙৰ উপস্থিতিতেই কংগ্ৰেছৰ এইগৰাকী বিধায়কে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ এটা পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈছে। অৱশ্যে ইয়াৰ কিছু নিশ্চিত তথ্য আৰু অলপ আমি সময় অপেক্ষা কৰিব লাগিব। নিশা প্ৰায় 1 পৰা 1.5 বজাত তেওঁ গুৱাহাটী আহি উপস্থিত হ'বহি। মৰিয়নিৰ পৰা ইতিমধ্যে গুৱাহাটী অভিমুখে তেওঁ ৰাওনা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত তেওঁ কেইবাবাৰো এই বিষয়ত আলোচনা হৈছে। গতিকে কাইলৈ দিনটোতে ৰাজ্যৰ ৰাজনীতিত এটা ডাঙৰ অঘটন ঘটিব, ইয়াৰ নিশ্চিত। মোৰ লগত মই ছাজাদুল ৰাণা হুছেইনক বিচাৰিম, অকণমান ছাজাদুল ৰাণা হুছেইন সতীৰ্থ আমাৰ ছাজাদুল ৰাণা হুছেইনৰ লগত মই কিছু কথা পাতিবলৈ যত্ন কৰিম। দুটা আমি যদি ভিজুৱেলছ আছে কিছু দেখাবলৈ যত্ন কৰিম। আজি তেওঁ মৰিয়নি সমষ্টিত, আমাৰ হাতত যেতিয়া নিশ্চিত তথ্য আছিল, আমাৰ সাংবাদিক মৰিয়নিৰ সাংবাদিক ৰঞ্জিত বৰা গৈছিল, আমাৰ হাতত নিশ্চিত খবৰ আছিল তেওঁৰ মৰিয়নিৰ বিভিন্ন সভা সমিতিত আজি যোগদান কৰি আছিল। তাৎক্ষণিকভাৱে সভাসমূহ অনুষ্ঠিত কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। চুবুৰীয়ে ৱাৰ্ডে বৈঠক অনুষ্ঠিত কৰিছিল আৰু প্ৰতিখন বৈঠকত 15 পৰা 20 জন 15 পৰা 20 জন এনেধৰণৰ তেওঁ দলৰ নেতা কৰ্মীৰ সৈতে বৈঠকত মিলিত হৈছিল ৰূপজ্যোতি কুৰ্মী। আৰু সেই বৈঠকত তেওঁ দলৰ নেতা কৰ্মীসকলৰ আগত স্পষ্ট ৰূপত জনাই দিছিল তেওঁ কংগ্ৰেছ ত্যাগ কৰিব, ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। আৰু সেয়ে তেওঁ এই দলৰ নেতা কৰ্মীসকলৰ পৰা কিছু পৰামৰ্শ ল'লে আৰু তেওঁৰ মনোভাৱখিনি আনুষ্ঠানিকভাৱে দলীয় সতীৰ্থসকলক, যিসকল নেতা কৰ্মীয়ে তেওঁক দিনে নিশাই লাগি দিছপুৰলৈকে ৪ৰ্থবাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত কৰিছে, সেইসকল কৰ্মীসকলৰ সৈতে তেওঁ মনৰ ভাৱ আদান প্ৰদান কৰিলে। আৰু সেই মনৰ ভাৱ আদান প্ৰদান কৰাৰ অন্তত কিছু সময় পূৰ্বে মৰিয়নিৰ পৰা তেওঁ গুৱাহাটী অভিমুখে ৰাওনা হৈছে আৰু নিশা 1-1.5 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব। তাৰপিছতে এটা ৰাজনৈতিক পৰিঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মই ৰাণা কিছু কথা পাতিবলৈ যত্ন কৰিম। মৰিয়নিৰ বিধায়ক কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা, সন্মুখৰ পৰাই শাসক পক্ষক ধৰাশাৰী কৰি অহা এজন বিধায়ক, বিধানসভাৰ বাহিৰে ভিতৰে তেনে এজন বিধায়কে অৱশেষত দল ত্যাগ কৰিবলৈ এটা সিদ্ধান্ত লৈছে আৰু কাইলৈ এই মহাবিস্ফোৰণ ঘটিব, যি কথা তেওঁ আনুষ্ঠানিকভাৱে কৈছে। আৰু দুদিন পূৰ্বত যদি আমি সভাখনলৈ যাওঁ কংগ্ৰেছৰ, তাত দাড়ি চুলিৰ প্ৰসংগৰ কথা আহিছিল। মই বাগানীয়া মানুহ, ক'লা মানুহ, মোক দলৰ দায়িত্ব নিদিয়ে, এই ধৰণৰ খুব অসন্তুষ্টি অন কেমেৰা প্ৰকাশ কৰিছিল। গতিকে ৰাণা, এই বিষয়টোৱে অনাগত দিনত কংগ্ৰেছত ব্যাপক প্ৰভাৱ পেলাব। নিশ্চিতভাৱে দীপক, আপুনি কোৱাৰ দৰে আচলতে এটা কথা যদি আমি চাওঁ, ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত যদিও এতিয়ালৈকে আনুষ্ঠানিক হোৱা নাই, এটা কথা আমি ক'ব লাগিব, কিছুদিন পূৰ্বে পৰহি 2 দিন পূৰ্বে যিখন সভাত ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ দাড়ি চুলিৰ প্ৰসংগ উল্লেখ কৰিছিলে, তেওঁ কৈছিল যে মই চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ কাৰণে হয়তো মোক কংগ্ৰেছে তেওঁলোকৰ এটা জ্যেষ্ঠ পদবীত তেওঁক অধিষ্ঠিত কৰা নাই বা দায়িত্ব দিয়া নাই, APCC সভাপতিৰ পদত তেওঁক অধিষ্ঠিত কৰা নাইকিয়া বুলি তেওঁ যিটো বক্তব্য কৰিছিলে, তাৰ পূৰ্বে কিন্তু আমি যদি চাওঁ ৰূপজ্যোতি কুৰ্মী এগৰাকী এনেকুৱা বিধায়ক, তেওঁ দীপক গগৈয়ে কোৱাৰ দৰেই তেওঁ যিদৰে আচলতে বিৰোধীত থাকি শাসক পক্ষক যিদৰে সমালোচনাৰে থকা সৰকা কৰাৰ সক্ষমতা ৰাখে, ঠিক একেদৰেই তেওঁ নিজৰ দলটোকো কিন্তু বহু সময়ত বিপাঙত পেলোৱা পৰিলক্ষিত হৈছিলে। কিছুদিন পূৰ্বে এইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে নিজেই দাবী কৰিছিল যে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবে সম্পূৰ্ণৰূপে যোগ্য আৰু সেই পদ তেওঁক প্ৰদান কৰিব লাগে। তাৰ কাৰণ হিচাপে তেওঁ ব্যাখ্যা কৰিছিল যে তেওঁ 4 বাৰৰ বিধায়ক, তেওঁ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি, তেওঁ এগৰাকী জ্যেষ্ঠ নেতা, যি কাৰণে তেওঁ আচলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ বাবে সম্পূৰ্ণৰূপে যোগ্য বুলি তেওঁ নিজকে অভিহিত কৰিছিল। আৰু যিহেতু কংগ্ৰেছৰ বিধায়িনী দলত তেওঁক এটা দায়িত্ব প্ৰদান কৰা হৈছিল, সেই দায়িত্ব অস্বীকাৰ কৰি তেওঁ পোনপটীয়াভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদটো তেওঁ বিচাৰিছিল। তাৰো পূৰ্বে, নিৰ্বাচনৰ পূৰ্বে যদি আমি চাওঁ, এইগৰাকী ৰূপজ্যোতি কুৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্ব বা নিৰ্বাচনৰ পূৰ্বে যিগৰাকী ৰিপুণ বৰাই কংগ্ৰেছক নেতৃত্ব প্ৰদান কৰিছিল, সেই ৰিপুণ বৰাৰ যোগ্যতাক লৈ তেওঁ বহু প্ৰশ্ন উত্থাপন কৰিছিল আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত আচলতে তেওঁ খৰ্গহস্ত আছিল।
বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বৰে পৰা আৰু তাৰ পাছত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত তেওঁ নিৰ্বাচনত জিকি অহাৰ পাছত আৰু শেহতীয়া সময়ছোৱাত তেওঁৰ যিসমূহ বক্তব্য সেইসমূহ বক্তব্যক লৈ পেলাই প্ৰদেশ কংগ্ৰেছ বা কংগ্ৰেছ বিধায়িনী দল যথেষ্ট বিপাঙত পৰা পৰিলক্ষিত হৈছিল আৰু ৰূপজ্যোতি কুৰ্মীক বহু সময়ত এনে লাগে যে ৰূপজ্যোতি কুৰ্মীয়ে হয়তো আজিৰ দিনটোতে বা কাইলৈৰ দিনটোতে হয়তো কংগ্ৰেছ ত্যাগ কৰিব এনেকুৱা ধৰণৰ বহু সময়ত পৰিৱেশ ৰচিত হৈ আহিছিল আৰু তেনে হয়তো জল্পনা কল্পনা বা সেই যিসমূহ পৰিৱেশ আছিল তাৰ চূড়ান্ত পৰ্যায় হয়তো কাইলৈৰ দিনটো দেখা পোৱা যাব ইতিমধ্যে মৰিয়নিত খবৰ যি আহিছে দীপক গগৈ ইতিমধ্যে উল্লেখ কৰিছে তেওঁ দলীয় কৰ্মীসকলৰ সৈতে আলাপ আলোচনা কৰিছে আজি নিশাই তেওঁ ইতিমধ্যেই গুৱাহাটীলৈ ৰাওনা হোৱা বুলি ইতিমধ্যে আমাক জনাইছে নিশা হয়তো তেওঁ আহি পাবহি আৰু কাইলৈ বিধানসভাৰ বাহিৰত তেওঁ সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰিব বুলি ইতিমধ্যেই কৈছে আৰু আমাৰ প্ৰশ্নটো পোনপটীয়াভাৱে ৰূপজ্যোতি কুৰ্মীলৈ সেইটোৱে আছিল যে আপুনি কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি আৰু সেই প্ৰশ্নৰ উত্তৰত তেওঁ নুই নকৰি তেওঁ কৈছে যে কাইলৈ পুৱাৰ ভাগত তেওঁ গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই কথাখিনি অৱগত কৰিব ইতিমধ্যে চৰ্চা সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন ৰাজনৈতিক মহলতে এই বিষয়টোৱে চৰ্চা লাভ কৰিছে আৰু আমি কিছু সময় আনুষ্ঠানিকতাৰ বাবে অপেক্ষা কৰিব লাগিব নিশ্চিতভাৱে দীপক গগৈ তিনিটা প্ৰশ্ন উত্থাপন হ'ব পাৰে এতিয়া প্ৰথম কথাটো হৈছে যেতিয়া এজন বিধায়কে বা এজন নেতাই দল ত্যাগ কৰে তেওঁলোকৰ কাৰণটো থাকে কেতিয়াবা যে টিকট নাপাব পাৰে এইবাৰ নিৰ্বাচনত সেইকাৰণে তেওঁলোকে দল ত্যাগ কৰে নহ'লে বিধায়ক হৈ জয়ী হোৱাৰ পাছত যদি মন্ত্ৰিত্ব নাপায় তেতিয়া দল ত্যাগ কৰে কিন্তু এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ দল ত্যাগ কাৰণটো ক'ৰবাত নহয় ক'ৰবাত APCCৰ সভাপতি পদটো যেন লাগিছে চাওক সঠিক প্ৰশ্ন উল্লেখ কৰিছে মানস কাৰণ ইতিমধ্যে তেওঁক দলে টিকট দিলে বিধায়ক ৰূপে নিৰ্বাচিত হৈলে গতিকে দলীয় এই ক্ষেত্ৰত তেওঁ টিকট কেন্দ্ৰিক কথা কোনো ধৰণৰ খুব অসন্তুষ্টি থাকিবলগীয়া বিশেষ আমাৰ দৃষ্টিত ধৰা পৰা নাই কিন্তু যেতিয়া তেওঁ 3 দিনৰ পূৰ্বে দলৰ যিখন সভা অনুষ্ঠিত হৈছিল 3 দিনৰ পূৰ্বে গুৱাহাটীত সেই সভাখনত তেওঁ এটা কথা উল্লেখ কৰিছিল তেওঁ দলৰ সভাপতি পদৰ বাবে এজন উপযুক্ত নেতা আৰু মোক সভাপতি পদ লাগে এই কথাটো তেওঁ ইতিপূৰ্বেও বহুবাৰ কৈছে কিন্তু সেইদিনা তেওঁ কথা কেইবাটাও আছিল অত্যন্ত গুৰুত্বপূৰ্ণ চাবলগীয়া মই বাগানীয়া মানুহ কলা মোৰ দাড়ি আছে গতিকে মোক দলৰ হাইকমাণ্ডে সভাপতিৰ বাবে উপযুক্ত বুলি নাভাবে আৰু মোক নিদিয়ে গতিকে পোনে পোনে তেওঁ সভাপতি আসনখন নিদিয়াৰ বাবেই তেওঁ এটা খুব অসন্তুষ্টি অন কেমেৰা তেওঁ সিদিনা আমাৰ সন্মুখত কৰিছিল গতিকে আমি এই মুহূৰ্তত এই কথাটো যদিও বা ক'ব পাৰোঁ সভাপতি পদৰ নোপোৱাৰ বাবেই তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ লৈছে কিন্তু তাৰ অন্তৰালত আৰু বহু খুব অসন্তুষ্টি ৰূপজ্যোতি কুৰ্মী আছে এই কথাবিলাক নিশ্চয়কৈ কাইলৈ তেওঁ এই কথা ক'ব মই ৰাণা এই কথাটো আমি জানিবলৈ চেষ্টা কৰিম ৰূপজ্যোতি কুৰ্মীৰ মানসে যিটো প্ৰশ্ন কৰিছে সঠিক প্ৰশ্ন কাৰণ কোনো এগৰাকী নেতাই দল ত্যাগ কৰিবলৈ হ'লে বহু খুব অসন্তুষ্টি থাকিব লাগিব এটা চৰম সিদ্ধান্ত বহুবাৰ তেওঁ ইতিমধ্যে এই কথাটো কংগ্ৰেছ দল ত্যাগ কৰাৰ সন্দৰ্ভত তেওঁ এই কথাবিলাক নস্যাৎ কৰি আহিছিল পূৰ্বতেও ওলাইছিল তেওঁ এবাৰ সপোনত মাতৃৰ সপোনৰ বাবে তেওঁ আকৌ সিদ্ধান্ত বাতিল কৰিব লগা হৈছিল গতিকে এইবাৰ কিন্তু তেওঁ ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছে কিন্তু যিটো ক্ষোভ আৰু অসন্তুষ্টিৰ কথা মানসে উল্লেখ কৰিলে দলে টিকট দিলে বিধায়ক হ'ল তাৰপিছতো তেওঁ কিহৰ বাবে ইমান ক্ষোভ অসন্তুষ্টি হ'বলগীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ল যিহেতু আপুনি কংগ্ৰেছৰ এই গোটেই বিষয়বিলাক চাই আছে তেওঁ খুব অসন্তুষ্টিও যথেষ্ট আছে খুব অসন্তুষ্টি তেওঁৰ যথেষ্ট আছে আপুনি যদি চাই অকল ৰূপজ্যোতি কুৰ্মী বুলি ক'লে গোটেই কথাটো গোটেই বিষয়টো বা গোটেই চেপ্টাৰটোত অকল ৰূপজ্যোতি কুৰ্মীয়ে নহয় আমি যদি চাওঁ দেৱব্ৰত শইকীয়া ফৈদৰ এগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু এইটো অনস্বীকাৰ্য কংগ্ৰেছৰ হাইকমাণ্ডৰ বাবে ৰূপজ্যোতি কুৰ্মী দ্বিতীয় শাৰীৰ নেতা প্ৰথম শাৰীৰ নেতাত যদি তেওঁলোকে দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ৰিপুণ বৰা আদিসকলক যদি ধৰে দ্বিতীয় শাৰীত তেওঁলোকে ৰূপজ্যোতি কুৰ্মীৰ দৰে বিধায়কসকলক ধৰে আৰু সেইটোৱে ৰূপজ্যোতি কুৰ্মীৰ প্ৰথম অসন্তুষ্টি কাৰণ তেওঁ মই কিয় যোগ্য নহয় দ্বিতীয়টো 3 দিন পূৰ্বে বা 2 দিন পূৰ্বে কংগ্ৰেছৰ বৈঠকখনৰ পাছত ৰূপজ্যোতি কুৰ্মীয়ে যিটো প্ৰসংগ উত্থাপন কৰিছিল তেওঁ নিজে দলৰ সভাপতি পদ নাপাব বুলি নিশ্চিত হোৱাৰ পাছত তেওঁ কিন্তু এটা কথা কৈছিল যে ৰকিবুল হুছেইন হয়তো কংগ্ৰেছৰ এদিন মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব ৰকিবুল হুছেইনক লৈ পেলাই বা ৰকিবুল হুছেইনৰ ফৈদৰ যিসকল বিধায়ক আছিল সেইসকলৰ মাজত দেৱব্ৰত শইকীয়া ফৈদৰ বিধায়কসকলৰ যিটো সংঘাত সেই সংঘাতটোৱে কিন্তু ৰূপজ্যোতি কুৰ্মীৰ এই সিদ্ধান্তত কিছু পৰিমাণে অৰিহণা যোগাইছে কাৰণ তেওঁ উল্লেখ কৰিছিল যে তেওঁ যদি দলৰ সভাপতি হ'ব নোৱাৰে আন কোন হ'ব নোৱাৰে সেই কথাটো তেওঁ উল্লেখ কৰিছিল তেওঁ কৈছিল যে কমলাক্ষদেৱ পুৰকায়স্থ দলৰ বিধায়ক হ'ব নোৱাৰে যদিও তেওঁ এগৰাকী জ্যেষ্ঠ বিধায়ক আব্দুল খালেক সাংসদ হোৱাৰ পাছতো তেওঁ দলৰ সভাপতি হ'ব নোৱাৰে কিন্তু তাৰ বিপৰীতে সভাপতি হ'ব বুলি তেওঁ যিসকলৰ নাম উল্লেখ কৰিছিল প্ৰদ্যুৎ বৰদলৈ সম্ভাৱনা তেওঁ ব্যক্ত কৰিছিল তাৰোপৰি তেওঁ ৰকিবুল হুছেইনে কংগ্ৰেছত এটা জ্যেষ্ঠ আসন পাব হয়তো মুখ্যমন্ত্ৰী পদৰ বক্তব্য প্ৰদান কৰিছিল এই কথাবোৰে আচলতে তেওঁলোকৰ যিটো সংঘাত তেওঁ ভূপেন বৰাৰ কথা উল্লেখ কৰিছিল ভূপেন বৰাও
কংগ্ৰেছৰ সভাপতি হ'ব পাৰে, কিন্তু তেওঁ নোৱাৰে, কমলাক্ষদেৱ পুৰকায়স্থ নোৱাৰে, আব্দুল খালেক নোৱাৰে। এই কথাবোৰে তেওঁলোকৰ ভিতৰুৱা যিটো কণ্ডল বা যি তেওঁলোকৰ খামখিয়ালি, সেই কথাবোৰ খুব স্পষ্টভাৱে ওলাই পৰা পৰিলক্ষিত হৈছে। আৰু ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগৰ এইটো সিদ্ধান্তই কংগ্ৰেছ বিধায়িনী দলতো নিশ্চিতভাৱে বহু প্ৰভাৱ পেলাব, যদিহে সেয়া আনুষ্ঠানিক ৰূপ এটা কাইলৈ দিনটোত বা আগত আহিবলগীয়া দিনসমূহত পায়। কংগ্ৰেছ বিধায়িনী দলে বা কংগ্ৰেছ বিধায়িনী গোটেই ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি ধৰণৰ ষ্ট্ৰেটেজি ল'বলগীয়া হয়, বা প্ৰদেশ কংগ্ৰেছৰ অনাগত নেতৃত্বই ৰিপুণ বৰাৰ পাছত যিগৰাকী সভাপতি পদত আসীন হয়, সেইগৰাকী ব্যক্তিৰ সন্মুখতো এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে সৃষ্টি কৰি যোৱা এই ভেকুৱাম বা এই যিটো আঘাত হ'ব ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগৰ পাছত, সেই আঘাতটোৰ পৰা ওলাই আহিবৰ কাৰণে কংগ্ৰেছে নিশ্চিতভাৱে বহু কষ্ট কৰিব লাগিব। কাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা মাত্ৰ 2 মাহ আছে, সন্মুখত লোকসভা নিৰ্বাচন আছে 2 বছৰৰ পাছত, তাৰপাছত পুনৰ 2026 পৰ্যন্ত এই 2 মাহতেই এই ৰূপ লোৱাৰ পাছত আৰু 4 বছৰ 4.5 বছৰ 10 মাহ কিদৰে কংগ্ৰেছে পাৰ কৰে, বা লোকসভা নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ এই ইয়াৰ পৰা উঠি অহাৰ তেওঁলোকৰ কি ধৰণৰ পৰিকল্পনা হ'ব, সেই ওপৰতো ৰূপজ্যোতি কুৰ্মীৰ যদি এই সিদ্ধান্ত আনুষ্ঠানিক ৰূপ পায় তেতিয়াহ'লে তাৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব। কিন্তু মানসৰ প্ৰশ্ন আঁতৰি মই ৰাণাক আৰু এটা কথা সুধিম। সিদিনা তেওঁ ৰূপজ্যোতি কুৰ্মী এটা কথা উল্লেখ কৰিছিল যে ৰকিবুল হুছেইনক পোনপটীয়াকৈ একটা যথেষ্ট তাচ্ছিল্য কৰি কৈছিল। ৰকিবুল হুছেইনে দলৰ সৰ্বা বুলি ভাবে, তেওঁ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব। এনেধৰণৰ আনুষ্ঠানিকভাৱে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তুচ্ছ তাচ্ছিল্য কৰিছিল এজন সতীৰ্থ বিধায়কৰ বিৰুদ্ধে। গতিকে ৰকিবুল হুছেইনৰ লগত ৰূপজ্যোতি কুৰ্মীৰ যথেষ্ট মতানৈক্য থকা সিদিনা এটা ইংগিত পোৱা গৈছিল। নাই, ইয়াৰ পূৰ্বেও আমি বহুবাৰ দেখিছোঁ যে ৰকিবুল হুছেইন ৰূপজ্যোতি কুৰ্মীৰ মাজৰ যিখন সংঘাত, আচলতে মই পুনৰ এবাৰ ক'ব লাগিব যে ৰকিবুল হুছেইন ৰূপজ্যোতি কুৰ্মীৰ পোনপটীয়া সংঘাততকৈ দেৱব্ৰত শইকীয়া ফৈদ আৰু ৰকিবুল হুছেইন ফৈদৰ মাজৰ এখন সংঘাতে প্ৰায়ে কংগ্ৰেছৰ ভিতৰত চৰ্চা লাভ কৰি থাকে। মই দৰ্শকসকলক এবাৰ মনত পেলাই দিব বিচাৰোঁ, যি সময়ত দেৱব্ৰত শইকীয়া ৰূপজ্যোতি কুৰ্মী 2-3 দিন পূৰ্বলৈকে গুৱাহাটীত আছিল, তেতিয়া 2খনকৈ বৈঠক অনুষ্ঠিত হৈছিল ৰকিবুল হুছেইনৰ বাসগৃহত, যি 2খন বৈঠকত দেৱব্ৰত শইকীয়া বা ৰূপজ্যোতি কুৰ্মী বা তেওঁলোকৰ যিসকল বিধায়ক, সেই পক্ষৰ যিসকল বিধায়ক তেওঁলোক কিন্তু উপস্থিত নাছিল। এই কথাবোৰেও হয়তো ক'ৰবাত এটা ক'ৰবাত হয়তো প্ৰভাৱ পেলাইছে ৰূপজ্যোতি কুৰ্মীৰ এই সিদ্ধান্তত। হয়, মানস ইতিমধ্যে সতীৰ্থ ৰাণাই গোটেই কথাখিনি উল্লেখ কৰিছে। যিহেতু ৰূপজ্যোতি কুৰ্মীও ইতিমধ্যে মৰিয়নিৰ পৰা গুৱাহাটী অভিমুখে আহি আছে, নিশা 1-1.5 বজাত তেওঁ গুৱাহাটীত পাবহি বুলি উল্লেখ কৰিছে। কাইলৈ পুৱা 10 বজাত তেওঁ অসম বিধানসভালৈ গৈ বিধায়ক পদ প্ৰথম ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা, তাৰপিছতেই সংবাদ মাধ্যমক সম্বোধন কৰিব। গতিকে এই বিষয়টোৱে কিন্তু দীপক গগৈ চাওক, এতিয়া সমষ্টিটো হয়তো বিশেষ চিন্তা কৰিবলগীয়া নাই, কাৰণ 4বাৰকৈ বিধায়ক হৈ আছে ৰূপজ্যোতি কুৰ্মী। তেওঁৰ তাতে ফেন বেছটো যথেষ্ট ভাল। তাৰ পূৰ্বে ৰূপম কুৰ্মী আছিল, আকৌ মাজতে বাই ইলেকশ্যন হৈ পেলাই অলোক কুমাৰ ঘোষ হ'ল। গতিকে তাৰ পাছত কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে গোটেই সমষ্টিটোৰ একেবাৰে তেওঁৰে আধিপত্য হৈ আছে। গতিকে সমষ্টিটোক লৈ বিশেষ চিন্তা কৰিবলগীয়া হয় নিশ্চয়কৈ নাই। চাওক, এই যোৱা আমি নিৰ্বাচনত সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত দেখিছিলোঁ ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বোচ্চ উজাৰি দিছিল। তেওঁ এই মুহূৰ্তত সকলো উজাৰি দিছিল, সেই সকলো জঁপিয়াই পৰিছিল ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰাৰ বাবে। কিন্তু অৱশেষত ৰূপজ্যোতি কুৰ্মী সেই সমষ্টিটোৰ পৰা কম ভোটত শেষ ৰাউণ্ডত তেওঁ জিকি আহিল। গতিকে এই কথাটোৰ পৰা নিশ্চিত হ'ল যে বিৰোধীত থাকিও ৰূপজ্যোতি কুৰ্মীয়ে যিদৰে সমষ্টিটোত কাম কৰিছে, তাৰ যি গণভিত্তি আছে, সেই গণভিত্তিৰ বাবেই ৰূপজ্যোতি কুৰ্মীক পুনৰবাৰ মৰিয়নিবাসীয়ে দিছপুৰলৈকে নিৰ্বাচিত কৰিলে। গতিকে ৰূপজ্যোতি কুৰ্মীৰ যে সমষ্টিটোত এটা যথেষ্ট গণভিত্তি আছে, নিৰ্বাচনৰ ফলাফলে তাক বাৰম্বাৰ স্পষ্ট কৰিছে। আৰু সেয়ে তেওঁ কংগ্ৰেছ ত্যাগ কৰি আন দলত যোগদান কৰি তেওঁ নিৰ্বাচনত যদি নিৰ্বাচনত যদি প্ৰতিদ্বন্দ্বিতা কৰে, পুনৰবাৰ তেওঁ বিজয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যি খবৰ আছে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব, সেয়া 100% নিশ্চিত আমাৰ হাতত তথ্য আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ কেইবালানিও ইতিমধ্যে আলোচনা কৰিছে এই বিষয়টোৰ সন্দৰ্ভত। আৰু গতিকে কাইলৈ দিনটোতে সকলো কথা পৰিষ্কাৰ হৈ পৰিব। খুব সম্ভৱ ৰূপজ্যোতি কুৰ্মীয়ে নহয়, মানক আপুনি যিটো কিছু সময় পূৰ্বে এটা কথা কৈছিল, কমলাক্ষদেৱ পুৰকায়স্থ বা আন বিধায়কসকল তেওঁ পদ অনুসৰণ কৰি কংগ্ৰেছ দল ত্যাগ কৰি আন দললৈকে আহি ভাৰতীয় জনতা কমলাক্ষদেৱ পুৰকায়স্থ বা আব্দুল খালেকো থাকিব পাৰে হয়তো এই তালিকাখনত, আৰু থাকিব পাৰে। কংগ্ৰেছত এনে কেইজনমান বিধায়ক আছে যিকেইজনক আমি পূৰ্বৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ মানুহ বুলি কংগ্ৰেছ থকা দিনৰ পৰা সকলোৱে জানে, ৰাজ্যৰ ৰাজনীতিত সকলোৱে পৰিচিত। তেওঁলোকৰ ভিতৰত ৰূপজ্যোতি কুৰ্মী, ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কমলাক্ষদেৱ পুৰকায়স্থ, এই ধৰণৰ বিধায়কসকলৰ নাম আমি পোনে সকলো ৰাজনৈতিক খবৰ ৰখা মানুহে পোনে কৈ দিব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা যিহেতু মুখ্যমন্ত্ৰী, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকৰ খুব ঘনিষ্ঠতা আছে। ৰূপজ্যোতি কুৰ্মীক খুব সম্ভৱ আনুষ্ঠানিকভাৱে কাইলৈ সিদ্ধান্ত হ'ব ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা। ৰূপজ্যোতি কুৰ্মীৰ পাছে কংগ্ৰেছৰ
এইসকল হিমন্ত বিশ্বৰ অত্যন্ত ঘনিষ্ঠ যিসকল বিধায়কৰ নাম ক'লোঁ তেওঁলোকৰ অহা এটা ইংগিত এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত চৰ্চা হৈ আছে। চৰ্চা লাভ কৰিছে আপুনি কোৱাৰ দৰে দীপক, কিন্তু সেই প্ৰশ্নটোৰ উত্তৰ একে আশাৰে দি দিয়াটো বৰ সহজ নহয়। কিন্তু এটা কথা আমি যদি চাওঁ, কমলাক্ষদেৱ পুৰকায়স্থ বা ৰূপজ্যোতি কুৰ্মী এই দুগৰাকী বিধায়কে যদি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে তেতিয়াহ'লে আচৰিত হ'বলগীয়া নাথাকিব। ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰত ইতিমধ্যেই এটা গুৰুত্বপূৰ্ণ বাৰ্তা লাভ কৰা গৈছে। কমলাক্ষদেৱ পুৰকায়স্থ, মই এই দুগৰাকীৰ কথা এইটো কাৰণে উল্লেখ কৰিছোঁ যে তেওঁলোকে দুয়োটা যিটো সময়ত 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত যেতিয়া মোদী ঢৌ আছিল তাৰ পাছতো তেওঁলোক দুয়োগৰাকী খুব অনায়াসে জয় হৈ আহিবলৈ সক্ষম হৈছিল। এইবাৰো ভবা হৈছিল যে কমলাক্ষদেৱ পুৰকায়স্থই হয়তো সমষ্টিটো যথেষ্ট প্ৰত্যাহ্বানৰ তেওঁৰ বিপৰীতে প্ৰত্যাহ্বান আছে। একেদৰে ৰূপজ্যোতি কুৰ্মীৰ ক্ষেত্ৰতো তেওঁ বৰ সহজে জয়ী হৈ আহিব পাৰিব বুলি ভবা হোৱা নাছিল, কিন্তু তাৰ পাছতো তেওঁলোক দুয়োগৰাকী বিধায়কে জয়ী হৈ আহিবলৈ সক্ষম হ'ল। কিন্তু আপুনি যদি ৰেকিবুদ্দিন আহমেদৰ কথাটো চাই, ৰেকিবুদ্দিন আহমেদো যদিও তেওঁ আচলতে দুয়োবাৰে নিৰ্বাচিত হৈ আহিছে, কিন্তু ৰেকিবুদ্দিন আহমেদৰ সমষ্টিটোৰ যি জনগাঁথনি সেই জনগাঁথনিক চাই ৰেকিবুদ্দিন আহমেদে এনেকুৱা ধৰণৰ এটা ৰিস্ক যে ল'ব সেইটো বৰ সহজে ক'ব পৰা নাযায়। কিন্তু বাকী দুগৰাকী বিধায়ক, তাৰোপৰি আন বিধায়কো যে নাথাকিব তাৰ কোনো মানে নাই। হয়তো এনেকুৱা লাইনত আৰু বিধায়কো থাকিব পাৰে, কাৰণ নিৰ্বাচনৰ পূৰ্বে হয়তো কোনো ভবা নাছিল যে দীপক অজন্তা নেওগৰ দৰে এগৰাকী নেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব। সেই ৰাজনীতিত সকলোৱে যিহেতু সম্ভৱ, গতিকে ৰূপজ্যোতি কুৰ্মীয়ে যদি এই পথ মোকলায় বা এই পথ যদি তেওঁ আগুৱাই লৈ যায়, সেই পথৰ আন কোন কোন পথিক হ'ব সেয়া কিন্তু জানিবলৈ বৰ বেছি দিন অপেক্ষা কৰিবলগীয়া নহ'ব মোৰ বোধেৰে। যদিহে ভবাৰ দৰে চৰ্চা হৈ থকাৰ দৰে কথাবোৰ হয় তেতিয়াহ'লে আৰু একাধিক বিধায়কে ৰূপজ্যোতি কুৰ্মীৰ পদাংক অনুসৰণ কৰাটো প্ৰায় নিশ্চিত। আমাৰ হাতলৈ আৰু এটা খবৰ আহিছে কিছু সময় পূৰ্বে। থাউৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই খুব হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনো শীৰ্ষ নেতাৰ সৈতে এই বিষয়ত যোগাযোগত থকা বুলি আমাৰ এটা খবৰ আহিছে। এয়া নিশ্চিত খবৰ নহয়, আমাৰ হাতলৈ এটা খবৰ আহিছে। থাউৰা বিধায়কগৰাকী কংগ্ৰেছৰ অত্যন্ত এগৰাকী শক্তিশালী কংগ্ৰেছৰ যুৱ নেতা, তেওঁ এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ এটা খবৰ মানৱ পুনৰ কৈছোঁ, এটা খবৰ আহিছে, যোগাযোগ কৰি থকা এটা খবৰ আহিছে। গতিকে ৰূপজ্যোতি কুৰ্মীয়ে যদিহে এই অধ্যায়টোৰ সূচনা কৰে, পাতনি মেলে, তেনেহ'লে এই আহিবলগীয়া দিনকেইটাত ভাৰতীয় জনতা পাৰ্টীত কংগ্ৰেছৰ আন বিধায়কে বা আন প্ৰাক্তন বিধায়কো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। থাউৰাৰ বিধায়কৰ প্ৰসংগটো নিৰ্বাচনৰ পূৰ্বে আলোচনা হৈছিল। সুশান্ত বৰগোহাঁই ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচনৰ পূৰ্বেও আলোচনা হৈছিল। দীপক, এইবাৰৰ যি বিধানসভাৰ বিধায়িনী দলৰ দলপতি পদৰ বাবেও থাউৰাৰ বিধায়কগৰাকীৰ নাম উচ্চাৰিত হৈছিল, সেয়া সকলোৱে জানে। কিন্তু আমাৰ হাতত যিমান খবৰ আছে, কংগ্ৰেছৰ ভিতৰৰ পৰা অসম কংগ্ৰেছৰ ভিতৰৰ পৰা বা কংগ্ৰেছৰ বিধায়িনী দলৰ ভিতৰৰ পৰা দিল্লীৰ হাইকমাণ্ডক এটা খবৰ দিয়া হৈছিল যে সুশান্ত বৰগোহাঁই হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, যাৰ কাৰণেই কংগ্ৰেছ বিধায়িনী দলৰ দলপতিৰ পদ তেওঁক দিয়া নহ'ল বা আন গুৰুত্বপূৰ্ণ পদবীত তেওঁক দিয়া নহ'ল। যিটো কথাক লৈ সেই বিধায়কগৰাকী নিজেও আচলতে কিছু অসন্তুষ্ট, আৰু যিহেতু তেওঁৰ গাত সেই চেকা ইতিমধ্যেই কংগ্ৰেছৰ পৰা লগোৱা হৈছে, এনেধৰণৰ চৰ্চা হোৱাৰ পাছত তেওঁ নিশ্চিতভাৱে কংগ্ৰেছত থকাৰ বাবে বা কংগ্ৰেছ দলটোত থকাৰ বাবে মানসিকভাৱে কিছু তেওঁ হতাশ হোৱাটো নিশ্চিতভাৱে বা স্বাভাৱিক কথা। আৰু এই কথাবোৰেই মই পুনৰ এবাৰ ক'ব লাগিব যে কংগ্ৰেছৰ ভিতৰৰ যি আচলতে দলীয় ৰাজনীতিৰ যি অন্তৰ্কলহ, সেই অন্তৰ্কলহেই আচলতে কংগ্ৰেছ দলটোৰ এনেকুৱা ধৰণৰ এটা অৱস্থা হোৱাৰ মূল। আৰু সেই তাৰ প্ৰত্যেকবাৰৰ ভুলৰ পৰা তেওঁলোকে শুধৰণি নোলোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা বাৰে বাৰে। নিশ্চয় দীপক গগৈ, আমাৰ আৰু এটা প্ৰসংগলৈ যাব আছে, আৰু লগতে ৰূপজ্যোতি কুৰ্মীৰ সেই মন্তব্যটো আছে। আজিৰ দিনটোত যি আমাৰ সাংবাদিকৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য প্ৰকাশ কৰিছিলে, তাৰ আগতে খুব চমুকৈ এটা কথা আপোনাৰ পৰা জানিম। এতিয়া কংগ্ৰেছৰ একাংশ বিধায়কৰ আগমনক লৈ ইতিমধ্যেই বিজেপিৰ ভিতৰচৰ কিছু অসন্তুষ্টি আছে। আকৌ নতুনকৈ এইসকল বিধায়ক আহিলে বিজেপিৰ ভিতৰচত আকৌ খেলিমেলি লাগিব নেকি কেনেবাকৈ? হয় চাওক, মানৱ সঠিক কথা উল্লেখ কৰিছে, কাৰণ কংগ্ৰেছৰ পৰা এইসকল আহি ভাৰতীয় জনতা পাৰ্টীত যেতিয়া যোগদান কৰিব, ভাৰতীয় জনতা পাৰ্টীত খেলি মেলি লাগিব নি? এই বিষয়টো আমি যোৱা প্ৰায় 5-6 বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টীত দেখি আছোঁ। নতুন বিজেপি, পুৰণি বিজেপি, এই বিষয়টো ব্যাপক চৰ্চা হৈ আছে। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা যেতিয়া ভাৰতীয় জনতা পাৰ্টীলৈ আহিল, তাৰ পৰৱৰ্তী সময়ত একাধিক্ৰমে কংগ্ৰেছৰ বিধায়ক, নেতা, কৰ্মী ভাৰতীয় জনতা পাৰ্টীলৈ আহিলে, যাৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টীৰ পুৰণি নিষ্ঠাবান কৰ্মীসকল ক'ৰবাত এলাগী হৈ পৰিল নেকি, এই ধৰণৰ চৰ্চাবিলাক আহিছিল। আৰু সেই ক্ষোভ অসন্তুষ্টি এতিয়াও ভাৰতীয় জনতা পাৰ্টীত মাজে মাজে উকমুকনি দিয়ে। গতিকে এই বিষয়বিলাক যেতিয়াহে এগৰাকী বিধায়ক আহিব, বিধায়ক অহাৰ লগে তেওঁ নিশ্চিত ৰূপত পৰৱৰ্তী সময়ত যদিহে সেই সমষ্টিত উপ নিৰ্বাচন হয় বা আহিবলগীয়া সময়ত যিবোৰ নিৰ্বাচন হ'ব, তেওঁ দলীয় প্ৰাৰ্থিত্বৰ কথা আহিব। এনেবোৰ চৰ্ত লৈয়ে নিশ্চিত ৰূপত তেওঁ এই ভাৰতীয় জনতা পাৰ্টীলৈ অহা পূৰ্ণ সম্ভাৱনা। গতিকে তাত যিসমূহ পুৰণি ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মী আছিল,
যিসকলে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে বা আন কংগ্ৰেছ নেতা কৰ্মীসকলৰ বিৰুদ্ধে বছৰ বছৰ ধৰি দিনে নিশাই সংগ্ৰাম কৰিলে হয় তেওঁলোকৰ বিৰুদ্ধে যিসমূহ দুৰ্নীতি অপকৰ্ম সেইবিলাক অভিযোগ লৈয়ে ৰাইজৰ কাষলৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মীসকল গ'ল কিন্তু সেইজন নেতা অৱশেষত যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে আঁকোৱালি ল'ব তেতিয়া স্বাভাৱিকতে সেইসকল যিসকল তৃণমূল কৰ্মী আছিল নিষ্ঠাবান কৰ্মী আছিল যিসকলে বছৰ বছৰ ধৰি দিনে নিশাই কষ্ট কৰি ভাৰতীয় জনতা পাৰ্টীক আজিৰ তাৰিখলৈ আনিছিল সেইসকল নিশ্চিতভাৱে ক্ষোভিত হোৱাৰ আশংকা থাকে বা ইতিমধ্যে তেওঁলোক হতাশ হৈছে বহু ঠাইত আমাৰ তাৰ হাতত উদাহৰণ আছে নিউজো হৈছে বহু সময়ত গতিকে এই বিষয়বিলাক পৰৱৰ্তী সময়ত আহিব কিন্তু এই মুহূৰ্ততেই ডাঙৰ খবৰটো হ'ল যে কংগ্ৰেছৰ বাবে এটা ডাঙৰ আঘাত আৰু খুব সম্ভৱ যদি সম্ভৱ হয় আমাৰ মৰিয়নী সাংবাদিক ৰূপজ্যোতি কুৰ্মীয়ে যি বক্তব্য লৈছিল আমাৰ মৰিয়নী সাংবাদিক ৰঞ্জিত বৰাই এই বক্তব্যটো আমি পুনৰবাৰ আমাৰ সন্মানীয় দৰ্শকসকলক আমি দেখাম ৰঞ্জিত বৰাই যুগুতোৱা সেই যিটো বক্তব্য সেই বক্তব্যটো আকৌ এবাৰ আপোনালোকক ভালকৈ দেখুৱাবলৈ বিচাৰিছিলোঁ সেই মন্তব্যটো সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কি কৈছিলে এইটো কোনে দিছে কেলে দিছে এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই কাৰণ মই একো এই সন্দৰ্ভত মই নাজানো আৰু মই ছ'চিয়েল মিডিয়া মই বহুত সময়ৰ পৰা মই ফেচবুকো খোলা নাই মই দেখাও নাই কোনে দিছে কিয় কাৰণে দিছে তেনেকৈ একো নাই এইটো কোনে দিছে কেলে দিছে এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই কাৰণ মই একো এই সন্দৰ্ভত মই নাজানো আৰু মই ছ'চিয়েল মিডিয়া মই বহুত সময়ৰ পৰা মই ফেচবুকো খোলা নাই মই দেখাও নাই কোনে দিছে কিয় কাৰণে দিছে তেনেকৈ একো নাই এয়া আছিলে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য তেখেতে অৱশ্যে সেই ছ'চিয়েল মিডিয়া পষ্টটো সন্দৰ্ভত একো জ্ঞাত নহয় বুলি উল্লেখ কৰিলে বা এনে কোনো বিষয় নাই বুলি উল্লেখ কৰিছিল কিন্তু আমাৰ ভিতৰুৱা সূত্ৰই ইতিমধ্যে স্পষ্ট কৰিছে যে খবৰত কোনো ধৰণৰ ত্ৰুটি নাই এইটো কথা স্পষ্ট যে ৰূপজ্যোতি কুৰ্মীয়ে হয়তো আগন্তুক ২৪ ঘণ্টাৰ ভিতৰতেই এই পদত্যাগ পত্ৰ তেওঁ ৰাজহুৱা কৰিব আৰু লগতে বিজেপিত যোগদান কৰিব মৰিয়নীৰ বিধায়কগৰাকী আৰু কেইটামান মন্তব্য আছে বিশেষকৈ আজিৰ পৰা দুদিন পূৰ্বে এই APCCৰ সভাপতি কেন্দ্ৰিক এই বিবাদটো চলি থকাৰ সময়ত ৰূপজ্যোতি কুৰ্মীয়ে কি মন্তব্য কৰিছিল তেওঁৰ মন্তব্যৰ কিয়দাংশ শুনাবলৈ বিচাৰিছোঁ মোকতো নিদিয়ে সেইটো মই জানো হয়তো দেখাত অলপ ক'লা আৰু দাড়ি চাৰি আছে কাৰণে চাগে নিদিয়ে হয়তো চাহ বাগানৰ কাৰণে চাগে নিদিয়ে আৰু মই গম পালোঁ আৰু মোক নিদিয়ে হয়তো মুখটো বেছি চলে সেইটো কাৰণেও নিদিব পাৰে নাজানো মোক নিদিয়ে আৰু আব্দুল খালেক ডাঙৰীয়াকো নিদিয়ে সেইটো মই ইতিমধ্যে শুনা পাইছোঁ আৰু আমাৰ কমলেশ্বৰ প্ৰকাশ ডাঙৰীয়াকো নিদিয়ে সেইকাৰণে এতিয়া যদি দিয়ে নে নিদিয়ে এতিয়া মানে এতিয়া যিসকল জ্যেষ্ঠ আৰু তেনেকুৱাকৈ দিব আৰু এতিয়া এনেকুৱা পইচা খেল থাকিব নালাগে পইচা খেলটো হ'ব নালাগে কিন্তু এই হয়তো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গতিকে কাইলৈৰ দিনটোত লক্ষণীয় হ'ব ৰূপজ্যোতি কুৰ্মীয়ে কাক কাক সাক্ষাৎ কৰে আৰু তেওঁ কি মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত আগবাঢ়িছোঁ আজিৰ দিনটোৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ মুকলি আকাশৰ তললৈ আহিল দেৱাংগনা কলিতা মুকলি হ'ল নাতাশা নাৰৱাল আৰু আসিফ ইকবাল তানহাও প্ৰায় এবছৰৰো অধিক কাল বন্দী হৈ আছিল এই তিনিওগৰাকী কাৰাগাৰত দিল্লী উচ্চ ন্যায়ালয়ে অৱশেষত জামিন মঞ্জুৰ কৰিছে তেওঁলোকৰ আজি কাৰাগাৰৰ পৰা মুকলি হ'ল সতীৰ্থসহ দেৱাংগনা দিল্লীত কা বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিছিল দেৱাংগনাই হিংসাত্মক ৰূপ ধাৰণ কৰিছিল এই প্ৰতিবাদে আন্দোলনক উচতনি দিয়াৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰৰ ভিত্তিতেই এই তিনিওগৰাকীক জেললৈ নিক্ষেপ কৰা হৈছিল তিহাৰ জেলত আছিল এই তিনিওগৰাকী আৰু অৱশেষত বহু আলোচনাৰ অন্তত অৱশেষত দেৱাংগনাক লগতে নাতাশা নাৰৱাল আৰু আসিফ ইকবাল তানহাক মুকলি আকাশৰ তললৈ আহিবলৈ অনুমতি প্ৰদান কৰিছে ন্যায়ালয়ে Subjudice হয় তেতিয়া lawyers যি ক'ব but I hope the Supreme Court also gives an appropriate judgment. You don't have to go back. দেৱাংগনা UAPA এটা এনেকুৱা ধৰণৰ এক যিটো সন্ত্ৰাসবাদী কাৰ্যকলাপ কিন্তু ব্যক্তি এগেইনষ্টত লগোৱা হৈছিল চ' ষ্টুডেণ্ট তোমালোক এই বিষয়ে কি ক'বা UAPA কাৰণে তোমালোক সঁচাকৈ ডু ইউ ফিল দেট ইটছ ৰিয়েলি মানে জাষ্টিছ ফৰ ষ্টুডেণ্ট বা গোটেই মই পুৰা অৰ্ডাৰটো পঢ়া নাই কিন্তু দিল্লী হাইকোৰ্টে কৈয়ে দিছে কি ষ্টুডেণ্টছৰ খিলাফত যদি আপুনি UAPA লগায় তেতিয়া দেন দ্য ডেমক্ৰেচি
stands on very weak foundation. আৰু যিটো পিঞ্জৰাটোৰ মুভমেণ্ট সেইটো চলি থাকিব আগৰ সময়ত ট্ৰাইটো সেইটোৱে ডাঙৰ পিঞ্জৰা। এটাতো পিঞ্জৰাৰ পুৰা প্ৰথমতে পিঞ্জৰা ভাঙিবলৈ ওলাইছিলোঁ, তাৰপিছত আকৌ পিঞ্জৰাৰ ভিতৰত সোমাইছিলে, তাৰপিছত আকৌ বাহিৰলৈ ওলাই আহিছোঁ। তেতিয়াহ'লে এতিয়াতো আৰু ওলায়ে থাকিম। জেলত ৰিফৰ্মৰ কাৰণে চেষ্টা কৰিছিলা, কিমান দূৰ সফল হ'লা? কিছুমান কিউকি জেলত কি হৈছিলে, কোভিড চিটুৱেশ্যনৰ কাৰণে বহুত বেছিক বস্তুবিলাকো বন্ধ হৈ গৈছিলে। যেনেকৈ আমি যেতিয়া জেলত থাকোঁ, আমাৰ ফেমিলি মেম্বাৰ্ছ, আমাৰ যোন ফ্ৰেণ্ডছ, সিহঁতৰ লগত কণ্টেক্টত থকা আন এক খবৰলৈ আহিছোঁ। আজি LOCত দেখিবলৈ পোৱা গ'ল বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰক। এতিয়া সকলোৰে প্ৰশ্ন, LOCত হঠাৎ কিয় অক্ষয় কুমাৰ উপস্থিত হ'লগৈ? কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ। কেৱল উপস্থিত হোৱাই নহয়, তেখেতে কেইবাটাও কাৰ্যসূচীতো তাত অংশগ্ৰহণ কৰিলে। জম্মু কাশ্মীৰৰ বান্দিপুৰা জিলাৰ দুৰ্গম তুলেইল অঞ্চলত আজি অক্ষয় কুমাৰ গৈ উপস্থিত হয় আৰু তেওঁ BSFৰ একাংশ জোৱানক তাতে সাক্ষাৎ কৰে আৰু অক্ষয় কুমাৰক আদৰি আনিবলৈ তাতে কিছু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু তাতে এনেধৰণে শিশুসকলৰ সৈতে আৰু লগতে জোৱানসকলৰ সৈতে নাচি বাগি এক সুন্দৰ পৰিৱেশ উপভোগ কৰে বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে। সেই দৃশ্যাংশ কিছু দেখুৱাইছোঁ। তাৰ লগতে দাঁতি কাষৰীয়া যি গুৰেজ আছে, সেই গুৰেজ অঞ্চলৰ এখন বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে 1 কোটি টকা আগবঢ়াই থৈ আহিছে অভিনেতাগৰাকীয়ে। সেই দৃশ্যাংশ কিছু দেখুৱাবলৈ বিচাৰিছোঁ। এফালে LOCত অক্ষয় কুমাৰ আৰু আনফালে ভাৰত চীন সীমান্তত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী। চীনৰ সন্মুখত আন এক প্ৰত্যাহ্বান জনাইছে ভাৰতে। অসম অৰুণাচল সীমান্তৰ পৰা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি চীনক সকিয়নি প্ৰদান কৰে। ৰঙা চকু দেখুৱালেও প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে ভাৰত। আজি অসম অৰুণাচল সীমান্তত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মুকলি কৰিলে কিমিন পুটিন সংযোগী 20 কিলোমিটাৰ দীঘলীয়া এটা গুৰুত্বপূৰ্ণ পথ, যি পথছোৱাই অধিক শক্তিশালী কৰিব চীন সীমান্তৰ সুৰক্ষা। এই পথছোৱা মুকলি কৰিয়েই ৰাজনাথ সিঙৰ ঘোষণা, কাৰো ভাবুকিত তিলমানো পিছুৱাই নাহে ভাৰত। এই নতুন পথ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে ৰাজনাথ সিং। जहां तक प्रश्न है, इसमें कहीं दो मत नहीं है। हम तो शांति के पुजारी हैं, हम तो शांति चाहते हैं। हमने कभी एग्रेशन भारत की तरफ से कहीं भी नहीं होने दिया है। दुनिया के किसी देश के साथ, चाहे हमारे पड़ोसी हो, चाहे कोई भी हो, एग्रेशन हमने कभी नहीं दिखाया है। लेकिन भारत के अंदर वो कुवत है कि कोई एग्रेशन दिखाएगा कि हम उसका मुंहतोड़ जवाब देना भी जानते हैं। यह भारत की हमारी यह ताकत है। और ये जो प्रोजेक्ट्स बने हैं, इसमें जैसा मैंने कहा विकास तो होगा ही, लेकिन सुरक्षा की दृष्टि से इन सड़कों का एक बहुत बड़ा और नार चीज। ইফালে অসম উত্তৰ পূবৰ প্ৰশংসাত পঞ্চমুখ হ'ল ৰাজনাথ সিং। উত্তৰ পূবক দেশৰ সোঁহাত বুলি অভিহিত কৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত আত্মনিৰ্ভৰ হোৱা বুলি মন্তব্য কৰে ৰাজনাথ সিঙে। ইফালে গলৱান ঘাটিত চীনা সেনাৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া বীৰ জোৱানসকললৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। चीज को तो मैं कहता हूं कि यह भारत का दाहिना हाथ है, और भारत का दाहिना हाथ जितना ही मजबूत होगा, भारत उतना ही मजबूत होगा। यह हमारी सरकार का मानना है, यह हमारे प्रधानमंत्री श्री नरेंद्र मोदी जी का मानना है कि भारत का दाहिना हाथ जितना ही मजबूत होगा, हमारा भारत भी उतना ही मजबूत होगा। भारत अपनी धरती पर हथियार जो बनाना होगा, गोले बनाना होगा, बारूद बनाना होगा, व्हीकल बनाना होगा, पैराशूट बनाना, जो भी बनाना होगा, अपनी धरती पर बनाएगा। और जरूरत होगी तो दुनिया के दूसरे देशों को एक्सपोर्ट भी करेगा। अब 2 दिन पहले ही गलवान घाटी की घटना हुई है, लेकिन हमारे जवानों ने जिस शौर्य और पराक्रम का परिचय देते हुए अपनी शहादत दी है,
और भारत की सीमाओं की रक्षा की है, उसकी जितने भी प्रशंसा की जाए कम है। आज अपनी शहादत देने वाले ऐसे सारे वीर जवानों की स्मृति को मैं नमन करता हूं। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। কৰোণা কালত জনজীৱন বিপৰ্যস্ত হোৱাৰ সমান্তৰালকৈ অনিশ্চিত ভৱিষ্যতলৈ গতি কৰিছে লাখ লাখ শিক্ষাৰ্থীৰ জীৱন। সেৱা লগতে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলকে ধৰি ৰাজ্যিক বোৰ্ডত এতিয়াও পৰীক্ষা সন্দৰ্ভত উপনীত হ'ব পৰা নাই কোনো সিদ্ধান্ত। অৱশ্যে ইয়াৰ মাজতে ফলাফল ঘোষণা কৰিবলৈ প্ৰস্তুত হৈছে CBSE। প্ৰচলিত পদ্ধতি নহয়, এইবাৰ CBSEয়ে কিছু সুকীয়া পদ্ধতি অৱলম্বন কৰিছে। 30:30:40 পদ্ধতিত ঘোষণা হ'ব CBSEৰ ফলাফল। অৰ্থাৎ একোগৰাকী শিক্ষাৰ্থীয়ে 10ম শ্ৰেণীত লাভ কৰা নম্বৰৰ পৰা 30%, একাদশ অৰ্থাৎ 11 ক্লাছৰ পৰা যি নম্বৰ লাভ কৰিছে সেই নম্বৰৰ পৰা 30% আৰু দ্বাদশ শ্ৰেণীৰ যি প্ৰি বোৰ্ড পৰীক্ষা হৈছিল সেই প্ৰি বোৰ্ডত লাভ কৰা নম্বৰৰ 40% নম্বৰ যোগ কৰা হ'ব। অৱশ্যে এইদৰে গণনা কৰিবলগীয়া নম্বৰৰ ভিতৰত বেছি নম্বৰ পোৱা 3টা বিষয়হে ধৰা হ'ব। এই পদ্ধতিৰে অহা 31 জুলাইত পৰীক্ষাৰ বাবে ফলাফল ঘোষণাৰ বাবে ইতিমধ্যেই কেন্দ্ৰীয় বোৰ্ডখন সাজু হৈছে। লগতে 10ম শ্ৰেণীৰ ফলাফলৰ বাবে বিদ্যালয় পৰ্যায়ত 5জনীয়া শিক্ষকেৰে সমিতি গঠন কৰি ফলাফলৰ সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে কোনো ছাত্ৰ ছাত্ৰীৰ ফলাফলক লৈ যদি আপত্তি থাকে তেতিয়া তেনে ছাত্ৰ ছাত্ৰীৰ বাবে পুনৰীক্ষণৰ বাবেও আবেদন জনাব পাৰিব বুলি ইতিমধ্যে CBSEয়ে স্পষ্ট কৰিছে। গতিকে যাৰ মনত যেনে ধৰণৰ অনিশ্চয়তা আছে বা কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি ফলাফলক লৈ সন্তুষ্ট নহয় তেওঁলোকে পৰৱৰ্তী সময়ছোৱাত পুনৰীক্ষণৰ বাবে আবেদন জনাব পাৰিব। এইবাৰ আহিছোঁ অসমৰ কথালৈ, বিশেষকৈ সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডেৰীৰ কথালৈ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত এতিয়াও চূড়ান্ত অনিশ্চয়তা হৈ আছে। যিমানেই দিন বাগৰিছে সিমানেই চাপত ভুগিছে শিক্ষাৰ্থীসকল। ইতিমধ্যে স্বাস্থ্য বিভাগে বাৰণ কৰিছে পৰীক্ষা অনুষ্ঠিত কৰা প্ৰক্ৰিয়াটো। ইয়াৰ মাজতেই শিক্ষা বিভাগে কোনো আনুষ্ঠানিক ঘোষণা নকৰাত এতিয়া শিক্ষাৰ্থীসকল বিমোহিত হৈছে। পৰীক্ষা কেতিয়া হ'ব নে নহ'ব? এতিয়া এই দুটা প্ৰশ্নতেই ওলমিছে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী। মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে জুন মাহৰ এটা পষেক উকলি যোৱাৰ পিছতো কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই শিক্ষা বিভাগ। মন কৰিবলগীয়া যে কৰোনাৰ শেহতীয়া পৰিস্থিতিলৈ চাই ৰাজ্যত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ পৰামৰ্শ স্বাস্থ্য বিভাগৰ, যাৰ ফলত বিষয়টোক লৈ মানসিক চাপত ভুগিছে ছাত্ৰ ছাত্ৰীসকল। বিষয়টো সন্দৰ্ভত শীঘ্ৰে এক সিদ্ধান্তত উপনীত হ'বলৈ চৰকাৰক আহ্বান শিক্ষক, অভিভাৱক তথা শিক্ষাৰ্থী সমাজৰ। নহ'লে তেতিয়া মই ভাবোঁ 9 আৰু 10ৰ যি প্ৰি ফাইনেল বৰ্ড হৈ গৈছে তাৰ ভিতৰত মানে কম্বাইন কৰি পেলাই আমাক পাৰ্চেণ্টেজটো দিব লাগে। 9ৰ 30% আৰু 10ৰ যোনটো প্ৰি ফাইনেল বৰ্ড হৈ গৈছে তাৰপৰা 70% আনি আমাৰ মাৰ্কশ্বিটখন যদি বনাব পাৰে তেনেকৈও বনাব পাৰে, নহ'লে মই অফলাইন এক্সামৰ দিবলৈ ভাল পাম বেছি অনলাইনতকৈ। আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। 3জন পেচ বলাৰ আৰু 2জন স্পিনাৰক অন্তৰ্ভুক্ত কৰা হৈছে দলটোত কোন কোন আছে এই সন্দৰ্ভত এখন তালিকা দেখাবলৈ বিচাৰিছোঁ। বিৰাট কোহলি স্বাভাৱিকতে অধিনায়ক হিচাপে আছে, অজিংক্য ৰাহানে সহ অধিনায়ক, ইয়াৰ লগতে আছে ৰোহিত শৰ্মা, শুভমন গিল, চেতেশ্বৰ পূজাৰা, ঋষভ পন্ত, লগতে দলত স্থান লাভ কৰিছে ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই, লগতে জসপ্ৰীত বুমৰাহে দলত স্থান লাভ কৰিছে। আন দুগৰাকী পেচাৰ হৈছে ঈশান্ত শৰ্মা আৰু মহম্মদ ছামি। কাইলৈৰ পৰা আৰম্ভ হ'ব এই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ইংলেণ্ডৰ চাউদাম্পটনৰ এইজেছ বাউলত অনুষ্ঠিত হ'ব এই খেলখন আৰু কেইন উইলিয়ামছনৰ নেতৃত্বাধীন নিউজিলেণ্ড দলটোৰ মুখামুখি হ'ব ভাৰতীয় দলটো। গতিকে সকলোৰে বহুত প্ৰত্যাশা, বহুদিনৰ মূৰত ক্ৰিকেট আৰম্ভ হ'বলৈ গৈ আছে। তাৰ বাবে সকলোৱে এতিয়া বিশেষকৈ ভাৰতীয় দলটোৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে। কোহলি বাহিনীয়ে এইবাৰ 2019 বৰ্ষৰ যি বিশ্বকাপ ক্ৰিকেট আছিল সেই ক্ৰিকেটৰ ছেমিফাইনেলৰ নিউজিলেণ্ডে পৰাস্ত কৰিছিলে ভাৰতক, আৰু সেই পৰাজয়ৰ পুতক তুলিব পাৰিব নে নোৱাৰে তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে। কাইলৈৰ দিনটোত মুখামুখি হ'ব কোহলি বাহিনী আৰু কেইন উইলিয়ামছন বাহিনী। আজিলৈ খবৰ ইমানেই। ইয়াৰ লগে লগে নিউজ কাষ্ট হেডলাইনৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি।
নিউজ কাষ্ট আগবঢ়ালে চিষ্টাৰ মছলাই সৰ্বশ্ৰেষ্ঠ